পৰহিদিনাখন গোটেই পাকিস্তানৰ হিৰো কোন আমাৰ সাংসদগৰাকী এখন ৰাষ্ট্ৰ আমাৰ চিৰবৈৰী সেই চিৰবৈৰীখনৰ যদি নয়নৰ মণি আমাৰ এজন সাংসদ হয় ইয়াতকৈ অসমীয়াৰ কাৰণে দুখৰ কথা একো নাই চাওক আপোনালোকে দেখিছেই সকলোৱে দেখিছেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আছিলে যে অসমৰ সাংসদগৰাকীৰ পাকিস্তানৰ লগত সম্পৰ্ক আছে তেখেতৰ পত্নীয়ে পাকিস্তানৰ কোনোবা সংস্থাৰ পৰা দৰমহা লয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা কৈ আছিলে পৰহিদিনাখন গোটেই পাকিস্তানৰ হিৰো কোন আমাৰ সাংসদগৰাকী পাকিস্তানৰ টিভিত পাকিস্তানৰ ছ'চিয়েল মিডিয়াত যোৱাকালি কোন হিৰো আমাৰ অসমৰ সাংসদগৰাকী যিখন ৰাষ্ট্ৰ আমাৰ চিৰবৈৰী সেই চিৰবৈৰীখনৰ যদি নয়নৰ মণি আমাৰ এজন সাংসদ হয় ইয়াতকৈ অসমীয়াৰ কাৰণে দুখৰ কথা একো নাই গতিকে এই কথা অসমীয়াই বুজক তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ